হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে আছেনে? আজি মই আপোনালোকক দেখাম অমিতাজোপা লাগি আছে বহুত দিনৰ পৰা। আৰু ভিডিঅ'টো শেষলৈকে চাব, ধুনীয়া আপোনালোকক কিছুমান শিকিবলগীয়া বস্তু পাব। এতিয়া মই দেখাই আছোঁ আমাৰ এই অমিতাজোপা। এইজোপা চাওক, অমিতাজোপা দেখিছেনে? এইজোপা টিঙত লাগি গৈছে, কাটি গৈছে, কাটি লাগি পেলাই গছজোপা ঘাঁহ হৈ গৈছে। অমিতা লাগি আছে একদম পুৰা। এই গোটেই গুৰিটো চাওক, ঠিক আছে। এতিয়া মই ধুনীয়াকৈ কাটি চাফা কৰি দিম। অমিতা বস্তুটো ভাল, স্বাস্থ্যৰ কাৰণে ভাল। অমিতা সদায় খাই থাকিব লাগে, পেটৰ কাৰণেও ভাল। যিহেতু মানে অমিতা খাই থকা লেট্ৰিন ক্লিয়াৰ হয় অমিতা খালে। এইখিনি পৰুৱা হৈ গৈছে, এই চাওক পৰুৱা হৈ গৈছে, দেখিছে? পৰুৱা হৈ গৈছে। এই মাটি চপাই দিম বুলি ভাবিছিলোঁ, মাটি চপোৱাই হোৱা নাই। এইবোৰ মাটি চপাই দিলে ধুনীয়াকৈ আৰু ডাঙৰ লাগিলে। এতিয়া অমিতাজোপা পূৰা হেৰি হৈ আছে, সৰু হৈ আছে। পাতবিলাক কি এনেকুৱা হৈ গৈছে, লিৰিলিয়া হৈ গ'ল গছজোপা। গোটেই গছ লিৰিলিয়া হৈ গ'ল। লিৰিলিয়া হোৱাৰ কাৰণটো হৈছে এই গুৰিত মাটি নাই। মাটি নোহোৱাৰ কাৰণে এই গছ মানে অমিতাজোপা এনেকুৱা হৈছে। এতিয়া ভালকৈ যদি মাটি চপাই মেলি দিওঁ ইয়াত ধুনীয়াকৈ, আপোনাৰ একদম অমিতাজোপাৰ স্বাস্থ্য ভাল হ'ব। এতিয়া স্বাস্থ্যটো বেয়া হৈ গ'লতো, এইটো অমিতাজোপা লিৰিলিয়া হৈ গ'ল। শকত হ'ব লাগিছিলে, কিন্তু লিৰিলিয়া হৈ গ'ল। আকৌ ইয়াত এইটো ঘাঁহ লাগি আছে, চাওক, এইটো কাটি গৈছে টিং লাগি, দেখিছে? টিং লাগি পেলাই ঘাঁহ কাটি গৈছে। বস্তুটো ইয়াৰ পৰা এইটুকুৰাৰ পৰা একদম অকণমান শকত হৈ আছে, ইয়াতো শকত হৈ আছে, এইটুকুৰা শকত হৈ আছে। এই ওপৰত লিৰিলিয়া হৈ গ'ল, সেইকাৰণে অমিতাজোপা বেমাৰ হৈ গ'ল। গতিকে অমিতা এজোপা ভালকৈ থাকিলে স্বাস্থ্যটো ভাল হৈ থাকিলে ডাঙৰ অমিতা লাগে। আৰু ডাঙৰ অমিতা লাগিলে খায়ো সোৱাদ আছে। এতিয়া সৰু অমিতা আপোনাৰ সোৱাদ নহয়, এইবোৰ জাপানী লতা ভৰ্তি হৈছে। এতিয়া মই অলপ চেষ্টা কৰিম মাটি দিবলৈ, গুৰিটো অলপ চাফা কৰি দিওঁ। চাফা কৰি দিলে ইয়াৰ পৰাই অলপ মাটি খানি জাবৰ জোথৰ অলপ দি দিলে ভাল হ'ব। শিলগুটি এইবিলাক ইয়াত থাকিলে আপোনাৰ হেৰি হয়, গছজোপা বেয়া হৈ যায়, বেমাৰ লাগি যায়। দুখ পায়তো, মানুহ যেনেকুৱা দেখাত হেৰি দুখ পায়, গছ গছনিও দুখ পায়। সেইকাৰণে গছ গছনি ভালকৈ ৰাখিব লাগে। আপোনাৰ সদায় গছজোপাই ভাল ফল দিব, স্বাস্থ্য ভাল হ'ব, খাবলৈ সোৱাদ হ'ব। আৰু এটা কথা, অমিতা শিপা আকৌ বহুত দূৰলৈকে যায়। সেইকাৰণে প্ৰায় মানুহে অমিতা কাটি দিয়ে গছ, কিন্তু মই ৰাখি থৈছোঁ। সেইটো কাৰণে ৰাখি থৈছোঁ, অমিতা পেটৰ কাৰণেও ভাল আৰু দালিত দি খাবলৈ ভাল, বা চব্জি বনাই খাবলৈও ভাল। গতিকে আপোনালোকে অমিতা গছ পৰাপক্ষত ৰাখিবলৈ চেষ্টা কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া কথা কিছুমান শিকিব পাৰিব। এতিয়া অমিতাজোপা যে ইয়াত ঘাঁহ লাগিলে, এতিয়া আমি কিবা এটা ব্যৱস্থা কৰিব লাগিব। এই অমিতাজোপা ঘাঁহ যে লাগিছে, ইয়াত এতিয়া ব্যৱস্থা নেক্সট ভিডিঅ'ত মই এইটো দেখুৱাম আপোনাক, কি কৰিলে গছজোপা ভাল হ'ব। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
যিমান পাৰে ছাবস্ক্ৰাইব কৰিব আৰু বেছি বেছি চাব, শ্বেয়াৰ কৰিব। থেংক ইউ। ভিডিঅ'টো ইমানটোলৈ সমাপ্ত কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে যাতে ভাল পালে।